1 লাখ টাকা আমি বাধা করছিলাম ইলেকশনের আগে, তারা खारबार लगे आकर और खारबार तो वो आज इनको दिया जा रहा है। अल्लाह कबूल फरमाए। तुम एक पैकेट बुड्ढा दो, बुड्ढे के हाथ से दूसरा पैकेट हो। ये हमारे पूरे ग्रुप में बुड्ढा है। আমরা মহলানা বদরুদ্দিন সাহেবের ধন্যবাদ দিই আর ওর তরফে যে আমরা গাঁত গাছের তলে বইয়া কাম করি আর ওই সময় তাই রাস্তা পাই গেছেন তার মধ্যে আমরা খাম দেখিয়া অনুমতিয়া আমরা খাম দেখিয়া কইছেন যে আপনারা পুঁজি পাতা কেমন আছে আমরা কইছি আমরা তোরা আছে 3 পার্টনারে মিলিয়া খারবার করি আর বাদে আমরা কইছেন যে আমরা টাকা 1 লাখ দিবা ওই হিসাবে আমরা এখন বাড়িতে খবর দিয়ে আনিয়া এখন আমরা টাকা 3 লাখ দিছেন 3 জনে। अरे बेटा बोलना आ जाइए, आपका नाम ले लिया फिर नहीं दिया जाएगा। आप भी दाढ़ी वाले सफेद हैं लेकिन आपने काला कर रखा है। चल भाई चल, ये सब बच्चे नमाजी थे सब बच्चे लोग। হয় এখানে আছিল মৰণা বদৰুদ্দিন সাহেব। নিৰ্বাচনৰ পূৰ্বে সৰু এটা প্ৰতিশ্ৰুতি দিছিল এই তিনিগৰাকী নায়কসকলক। তিনিজনে সৰু সৰু অগৰুৰ ব্যৱসায় কৰে, এটা গছৰ তলত বহি অগৰুৰ কাম কৰি আছিল। সেই মুহূৰ্তত মৰণা বদৰুদ্দিন সাহেব এটা কনভয় গৈ আছিল। কনভয় ৰখাই এই মানুহখিনিৰ মনৰ বুজ লৈছিল। সৰু সৰু ভঙা ঘৰৰ তলত বহি গছৰ তলত এই অগৰুৰ ব্যৱসায় কৰিছিল। তেতিয়া প্ৰতিশ্ৰুতি দিছিল মৰণা বদৰুদ্দিন সাহেবে এই ব্যৱসায়টো অলপ ডাঙৰ কৰিবলৈ তেখেতে সহায় কৰিব। তেতিয়া কিন্তু 1 লাখ টকা দিম বুলি কৈছিলে। আজি তিনিগৰাকী 3 লাখ টকা দি গৈছে একেলগতে ব্যৱসায় কৰি ব্যৱসায়টো সুন্দৰকৈ আগুৱাই লৈ যাবলৈ আৰু তেখেতৰ কাৰণে সুস্বাস্থ্যৰ কামনা কৰি দোৱা কৰিব। এখেত হৈছে মৰণা বদৰুদ্দিন সাহেব। মানৱীয় প্ৰত্যেকটো গুণেৰে ভৰা এগৰাকী মানৱদৰ্শী ব্যক্তি মৰণা বদৰুদ্দিন সাহেব। প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো মানুহৰ সহায়ক হৈ হাত আগবঢ়াই এইগৰাকী হৈছে মৰণা বদৰুদ্দিন সাহেব। আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে আগবঢ়াই দিব আৰু যদি আপোনাৰ পবিত্ৰ অন্তৰেৰে যদি আপুনি সৰু কাম এটা কৰি থাকে তেনেহ'লে আল্লাহে কৈছে যদি তুমি চকু মুদি দিয়া তেনেহ'লে হয়তো তোমাৰ চকুৰ মুদাৰ সন্মুখতে তুমি যি উন্নয়নমূলক কিবা পাব লগা আছে সেইখিনি সেই সুযোগে পেলাই থৈ যাবা। চকু মুদিব নালাগে, দোৱা কৰক, আশীৰ্বাদ কৰক। ব্যৱসায় সৰু হ'ব পাৰে কিন্তু সুহৃদয় মৰণা বদৰুদ্দিন সাহেবৰ কৰিছে। তেখেতে 3গৰাকী ব্যক্তিক 3 লাখ টকা উপহাৰ